তো দাদা আপোনাৰ ওচৰলৈ আহিলোঁ আমি আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়া তৰফৰ পৰা আমাক কুসুম কৈলাশ আহিছে, অনুপ পাটকাইদেৱ আহিছে আপোনাৰ ওচৰলৈ। আপোনাক আমি নিমন্ত্ৰণ দিবৰ বাবে আহিলোঁ। 2026 বৰ্ষৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া তৰফৰ পৰা যি চিৰসেউজ বঁটা আপোনাক মন্ত্ৰণভাৱে আপোনালৈ প্ৰদান কৰিম আমি। আৰু 2025 চনত আপুনি আমাক লগ হৈ কৈছিলে যে এবাৰ 2026ত যেতিয়াই পাতো আমি যাম, আৰু মই তহঁতৰ লগত আছোঁ, গছ ভাল পাওঁ, প্ৰকৃতিক ভাল পাওঁ, সেইবাবে তহঁতৰ লগত আছোঁ আৰু থাকিম। আৰু সেইবাবে আমি 2026 বৰ্ষত 2 লাখ গছ পুলি আমি জুবিনদাৰ নামত ৰোপণ কৰিম আৰু প্ৰতিপালন কৰি ডাঙৰ কৰিম বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰি আপোনাক যি মহত্তমভাৱে চিৰসেউজ বঁটাটো প্ৰদান কৰিবলৈ লৈছোঁ, আপুনি সন্মানে গ্ৰহণ কৰিব বুলি আপোনাক নিমন্ত্ৰণ দিলোঁ। ধন্যবাদ। জয় জুবিনদা। নমস্কাৰ বন্ধুসকল, আছোঁ জুবিন ক্ষেত্ৰত। হয়, সোণাপুৰত থকা আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ ওচৰলৈ আহিলোঁ আমি অহা আজি উদ্দেশ্যটো অলপ বেলেগ, কাৰণ আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া যি মহোৎসৱ আহি আছে 2026 2, 3, 4 জানুৱাৰীত, আৰু 4 জানুৱাৰী তাৰিখে আমি জুবিনদাক মহত্তমভাৱে যি চিৰসেউজ বঁটা, আমি প্ৰত্যেক বছৰে আমি চিৰসেউজ বঁটা প্ৰদান কৰোঁ, আৰু সেই বঁটা প্ৰদান কৰাৰ বাবে আমি তেখেতক নিমন্ত্ৰণ দিবৰ বাবে আজি এই জুবিন ক্ষেত্ৰত আমি উপস্থিত হ'লোহি। আৰু আমি সমগ্ৰ পৰিৱেশটো দেখাম আপোনালোকক। মোৰ লগতে আহক। মোৰ লগত আছে কুসুম কৈলাশ আহিছে, অনুপ পাটকাই আহিছে, আমাৰ লিটুল ভাই আহিছে, সকলো আহিছে। মই গোটেই পৰিৱেশটো দেখাম আপোনালোকক। আমি উদ্দেশ্যটো হ'ল সোণাৰু কাঞ্চন কৃষ্ণচূড়া যি মহোৎসৱ আহি আছে, তেখেতক আমি মহত্তমভাৱে চিৰসেউজ বঁটা প্ৰদান কৰিবলৈ গৈ আছোঁ। আৰু আমি প্ৰাণৰ শিল্পীক এবাৰ প্ৰাৰ্থনা কৰিবৰ বাবে আচলতে জুবিন ক্ষেত্ৰলৈ আহিলোঁ। আৰু এয়া চাওক আপোনালোকে, ইমান চাকি, আচলতে চাকি হ'ল আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ বাবে থকা মৰম, আৰু মৰমৰ বাবে আচলতে এয়া সম্ভৱ। এয়া দেখিছে, চাৰিওফালে খালি চাকি চাকি চাকি। হয়, আমি আজি উপস্থিত হৈছোঁহি জুবিন ক্ষেত্ৰত। আজি উপস্থিত হৈছোঁহি আৰু দাদাক এবাৰ চাই যাওঁ বুলি ভাবিলোঁ। আৰু যিহেতু আমি এবাৰ সোণাৰু কাঞ্চনত মৰণোত্তৰভাৱে দাদাক আমি চিৰসেউজ বঁটা দি আগবঢ়াম বুলি আমি সংকল্প লৈছোঁ। আৰু এতিয়া এইখিনি মুহূৰ্তত মই বিশেষ একো নকওঁ। দাদাক এবাৰ যিহেতু ইয়ালৈ আহিছোঁ, যেতিয়া চাই যাবলৈ আহিছোঁ। আজি আমি আহি জুবিন ক্ষেত্ৰত উপস্থিত হ'লোঁ। আচলতে আমি তেখেতক নিমন্ত্ৰণ জনাবলৈ আহিছোঁ। 2026 বৰ্ষৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱত আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক আমি মৰণোত্তৰভাৱে চিৰসেউজ বঁটা প্ৰদান কৰিম, আৰু সেই বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমি তেখেতক আমি নিমন্ত্ৰণ জনাবলৈ আহিলোঁ। আৰু ইয়াৰ আগতো আমি 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰোপণ কৰি আহিছিলোঁ, আৰু তেখেতৰ স্মৃতিত ৰোপণ কৰা সোণাৰুবিলাকে এতিয়া হাঁহিবলৈ ধৰিছে। আশা কৰোঁ তেখেতে আমাক আশীৰ্বাদ দি থাকিব, আৰু অনাগত দিনত 2026 বৰ্ষত তেওঁৰ স্মৃতিত আমি পুনৰ 2 লাখ সোণাৰু কাঞ্চন কৃষ্ণচূড়া চৰাইদেউ জিলাখনত ৰোপণ কৰি জীপাল কৰি তুলিম। আৰু তেখেতৰ যি এই মহানুভূতি, তেখেতৰ যি সমন্বয়ৰ বাৰ্তা যাতে অনাগত দিনতো গোটেই অসমখনত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে জীপাল হৈ থাকক, সমন্বয় বাৰ্তাই যেন সকলো অসমীয়া জাতিটোক একত্ৰিত কৰি ৰখাক শক্তি প্ৰদান কৰক, ইয়াকে আশা কৰিলোঁ। ধন্যবাদ। জয় অসম। হয় বন্ধুসকল, এতিয়া দেখিছে মই পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এতিয়াও যথেষ্ট ভিৰ, ৰাইজৰ মৰম, সকলোৱে এবাৰ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আচলতে ইয়াৰ পবিত্ৰ ঠাইত উপনীত হৈছেহি। আৰু ইয়াত দেখিছে সকলোকে মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া জুবিনদাৰ জুবিন ক্ষেত্ৰ আপোনালোক সকলোৱে অকণমান দেখাই দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আমাৰ যি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ যি মহত্তমভাৱে তেখেতক আমি চিৰসেউজ বঁটাটো প্ৰদান কৰিব লৈছোঁ। আপোনালোক সকলোৱে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ আমি সোণাৰু কাঞ্চন পৰিয়ালৰ তৰফৰ পৰা। আৰু ধুনীয়াকৈ তেখেতক আমি নিমন্ত্ৰণটো দিলোঁ। ইয়াতে এখন অক্ষ বন্তি জ্বলি আছে, 24 ঘণ্টা এই অক্ষ বন্তিখন জ্বলি থাকে। গোটেই পৰিৱেশটো দেখাইছোঁ আপোনালোকক। এয়াই হ'ল জুবিনদাৰ প্ৰতি থকা মৰম। সকল, আপোনালোকে ইতিমধ্যে গম পালে আমাৰ 2026 বৰ্ষৰ যি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ পৰা যে চিৰসেউজ বঁটা আমি মৰণোত্তৰভাৱে জুবিনদালৈ আগবঢ়াব বিচাৰিছোঁ, তাৰে নিমন্ত্ৰণ দিবৰ বাবে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ আপোনালোকক। আহিব আপোনাৰ সকলোৱে, আৰু
আশা কৰিছোঁ আপোনালোক সকলোৰে সহায় সহযোগিতা আমি আৰু লগতে উপস্থিতি কামনা কৰিছোঁ আৰু সকলোৱে একেলগে আমি লগ হৈ জুবিন দাক এই বঁটাটি প্ৰদান কৰিম। ধন্যবাদ।